এইটো কিমান চন কেৱল হাৰা আৰু জিকাৰ মন এইটো কিমান চন নাই দিন বাৰ নাই তাৰিখ এইটো কি চন কেৱল হাৰা জিকাৰ মন এতিয়া ৰাতিপুৱা পাপুৰ নামত গৰম চাহকাপ পাছত আহে একত যায় কাৰো সময় নাই কোনোবা শুবলৈকে নাপায় এইটো কি বাৰু মনত পাছত আহে একত যায় কাৰোৰে সময় নাই কিছুমানটো শুবলৈকে নাপায় নিজান গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু এতিয়া মই আহঁতৰ দলৰ পৰা অকণমান গাটো ঘূৰাই দিছোঁ হা গাটো ঘূৰাই দিওঁতে আকৌ বাইদেউহঁতক দেখিছোঁ ইয়াত ব্যস্ত তাৰমানে এনেকুৱা অসমৰ বিভিন্ন ঠাইত আজি ব্যস্ত হৈ আছে ভোট দিয়াই ভোট দিছে আৰু ভোট দিয়াসকলক স্বাগতম জনাবলৈ এনেকুৱা বাইদেউসকলৰ দৰে বহুত এনেদৰে ৰাস্তাই ৰাস্তাই জুম খাই খাই মানুহক স্বাগতম জনাবলৈ ৰৈ আছে আৰু তেওঁলোকে উদগনি যোগাইছে যে ইলেকশ্যন হৈছে গণতন্ত্ৰৰ এটা বৃহৎ উৎসৱ আৰু এই উৎসৱত মানুহৰ ব্যস্ততাৰ অন্ত নাই কিন্তু এটা দিন আহে এই এটা দিনতেই এগৰাকী প্ৰাৰ্থী নিৰ্বাচিত হৈ যায় যাক আমি ৰজাঘৰলৈ পঠিয়াই দিওঁ আৰু সচেতন আৰু বিবেক ভোট দি তেওঁক আমি নিৰ্বাচিত কৰি আনো আৰু সেই সজাগতা সৃষ্টিৰ বাবে বাইদেউসকল এনেদৰে যেনেদৰে বহি আছে তেনেদৰে সমগ্ৰ অসমত এই চিন দেখা পোৱা যায় বাইদেউ আজি আপোনালোকক যেনেকৈ ৪৬ত পালোঁ মই কেৱল ৪৬ৰ কথা কৈ আপোনালোকক প্ৰতিনিধি হিচাপে লৈ এটা উদাহৰণ দিলোঁ যে অসমৰ বহুত ঠাইত এনেকৈ চলি আছে আছেনে নাই আছে আৰু এনেকৈ থকাৰ মজাটো কেনেকুৱা মজাই মানে বেলেগ আৰু চবতকৈ ভাল কথা হ'ল আমাৰ ৰূপক দা আমাৰ নগাঁৱত ৰূপক দা আৰু গোটেই অসমৰ ভিতৰত বিধায়ক হিচাপে একদম জিলিকি আছে ৰূপক দা আৰু ৰূপক দাই যিখিনি আমাৰ নগাঁওবাসীৰ কাৰণে দিছে সেয়াটো একে অতুলনীয় আমি একদম দাদাৰ যি অবিৰাম যাত্ৰা সেই যাত্ৰাৰ আমি সমভাগী হৈছোঁ আৰু খুব ভাল লাগিছে এই সময়ত এনেদৰে বহি থাকোঁতে বহুত কথা ওলায় আজিৰ দিনটোত আপোনালোকে হয়তো বহুত কথা গাঁৱৰ এই চহৰৰ গম পাই গ'ল আজি গম পাই বহুত নজনা কথা গম পাই গ'ল আড্ডাৰ মাজত ওলাই থাকে হয় নহয় কাৰ ঘৰত কি হ'ল কি কথা বহুত ওলাইছে চাগে আৰু এনেও মহিলা মেলততো এইবোৰ ওলাবই আৰু মহিলা মেল মানে বহুতে কৈ বোলে কি বিয়নি মেল মাৰিছে আজি মানে কি হৈছে আমাৰ এতিয়া বিয়নি মেলৰ লগত কামো চলি আছে কাম চলিছে আৰু তামোলখন লাগিবনে নাই আপুনি তামোল পুৰা খাইছে হয় নে নহয় তামোল লাগিব খানাও লাগিব তেতিয়াহে জোচ আহিব গাত আৰু একদম এনেকুৱা ফূৰ্তি লাগিছে ইমান সুন্দৰ এটা পৰিৱেশ হৈ আছে আৰু খুব শান্তিপূৰ্ণভাৱে ভোটদান হৈ গ'ল একদম কোনো ধৰণৰ নতুন প্ৰজন্ম নতুন এটা উদ্যম লৈ পেলাই আমাৰ যে আমাৰ একদম নতুন এখন মানে অসম চৰকাৰখন গঠন হওক আৰু আমাৰ নগাঁৱলৈ আহক ৰূপক দা সেইটো আশা কৰিছে একদম পুৰা 100% আশা আমাৰ এতিয়া মই এটা কথা সুধিম বোলে এইটো কিমান চন নাই দিন বাৰ নাই কোনো ধৰণৰ টেনশ্যন কাৰোবাৰ টেনশ্যন থাকে কিন্তু এইটো কিমান চন কেৱল হাৰা আৰু জিকাৰ মন এইটো কিমান চন নাই দিন বাৰ নাই তাৰিখ এইটো কি চন কেৱল হাৰা জিকাৰ মন একদম 2026 মই এই মাত্ৰ ইলেকশ্যনৰ এটা প্ৰশ্ন সুধিলোঁ এইটো ছেকেণ্ড প্ৰশ্ন আৰু বাইদেৱে সকলোৱে কৈ থকাৰ মাজতে এই বাইদেউৰ পৰা প্ৰথম শুনি গ'লোঁ বাইদেৱে কওঁ নে নকওঁকে কৈছে কিজানি ভুলেই হয় আকৌ সেইকাৰণে মই যি নহওক সকলোৰে হৈ বাইদেউক প্ৰথম এটা উপহাৰ দি দিম এতিয়া ৰাতিপুৱা পাপুৰ নামত গৰম চাহকাপ ৰাতিপুৱা আৰু ইমান ধুনীয়া বস্তু দিছে একদম পুৱাৰ পৰা উঠি প্ৰথম এইটোৱে প্ৰয়োজন সেইকাৰণে একদম প্ৰথমে বাইদেউগৰাকীয়ে যেতিয়াই কাপটো ল'ব একদম চিধা পাপুলে মনত পৰি যাব কাক দিলোঁ প্ৰথম উপহাৰটো বাইদেউৰ নামটো কি অনিতা লাহন অনিতা বাইদেউক দিলোঁ আৰু কাষতে বাইদেউ ৰৈ আছে কৈ দিয়ক আপোনাৰ পৰিচয়টো মোৰ নাম বাবলি ভট্টাচাৰ্য বাবলি বাইদেৱে কিন্তু আলু খায় আজিকালি বাদ দিলে নেকি নাই আলু খাবই লাগিব আলু নহ'লে কোনো কাম নাই চবতে আলু
আলু লাগিবই ঘৰত যিমানে পাচলি নানক কিয় হাজবেণ্ডে আলু নানিলে আলু দেখোন নানিলা এইটো এটা ডাঙৰ প্ৰশ্ন লাগিল লেঠা। হা ইমান চব্জি থাকোতেও আলু বিশেষ প্ৰয়োজন সেইকাৰণে বাইদেউ এতিয়া কৈ দিব বোলে আলু পিটিকিলে পিটিকিবি নিপিটিকিবি আলু পিটিকিলে পিটিকিবি নিপিটিকিবি 5 বাৰ বাইদেউ চাব ক'ব খৰকে ক'ব বাইদেউ আলু পিটিকিলে পিটিকিবি নিপিটিকিলে নিপিটিকিবি 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 বাইদেৱে কিন্তু শুদ্ধ ভুলৰ মাজত বেছিকে শুদ্ধকে কৈছে মাজে মাজে ভুল হৈছে কিন্তু বেছি শুদ্ধ কোৱাৰ কাৰণে এটা হাত চাপৰি বজাই দিয়ক বাইদেৱে পাব এটা উপহাৰ বাইদেউ আলু পিটিকাৰ কাৰণে উপহাৰ পায় চাওকচোন এইটোৱে হৈছে এতিয়া সঁচা কথা ক'বলৈ গ'লে আমি আলুৰ পৰিমাণটো বেছিকে লৈ লওঁ নহয় এতিয়া তুমি দিয়া কাপটোত একদম জোখৰ আলুকণে ল'ম আৰু পিটিকা কৰি খাম ইয়াতকে বেছি আলু নাখাওঁ দেই ইয়াতকে বেছি আলু নাখাওঁ আৰু বৰ ভাল লাগিল আপোনালোকৰ মাজত বিহু চিহু গান চান হয় নে নহয় নিশ্চয় হয় তাততো একদম ফালি পেলাইছে ইমান ধুনীয়া গান গালে তাত এইবাৰ আমাৰ বাইদেউসকলৰ মাজত কিবা পাৰিম নেকি শুনিব পৰাকেতো এতিয়া মনলৈ ঘপককে অহা নাই ইলেকশ্যনৰ বতৰত সদায় ৰূপক দাই আহি আছে এতিয়াকে মাথাত খালি ৰূপক দা ইছ ৰাম আকৌ এবাৰ ৰূপক চৰকাৰ এনেকে চলি আছে আৰু তাৰ মাজে মাজে কিন্তু নাহৰ ফুলিছে নাহৰ আহি গ'ল এতিয়া নাহৰ আহিছে ঐ নাহৰ ফুলাৰ বতৰ আপোনালোকে সকলোৱে জানে হয়তো অকণমান গুণগুণাই দিয়ক নাহৰ ফুলাৰ বতৰ নাহৰ মোৰ মৰমৰ নাহৰ আহিবি নে তই বহাগৰ চবেই জানে আমাৰ অসমীয়া মহিলাই আমাৰ এই অঞ্চলৰ মানুহে যে চব ফালে আগৰণুৱা সেইটো প্ৰমাণ কৰি দিছে বাইদেৱে আৰু তুমি অহাৰ লগে লগে আৰু উৎসাহ বাঢ়ি গ'ল চবৰে আৰু পাপু আহিছে আমি সেইটোৱে ভাবি আছো সিফালে প্ৰশ্ন কৰি আছে হাঁহি ফূৰ্তি চলি আছে এইফালে কিয় অহা নাই মনটো লাহে লাহে সেমেকি গৈছিলে এইবাৰ আকৌ আহি গ'লো যে পাপু এইফালে আহিছে গাত সতেজতা আহি গৈছে আৰু বাইদেউ এটা কিমান গান গালে ইমান সুন্দৰ টাইমত পাপু আহিছে সেইকাৰণে ধন্যবাদ কাৰণ কিয় আমি এই ইমানখিনি সময় সম্পূৰ্ণ ব্যস্ততা আছিলোঁ এই ব্যস্ততাৰ একদম শেষ সময়খিনিত অহাৰ কাৰণে অশেষ ধন্যবাদ দেই বহুত বহুত ধন্যবাদ আপোনাক সদায় সদায় তোমাৰ কুৱেশ্যনবোৰ মই বিশেষকৈ শুনি থাকোঁ মই মোবাইলত বহুত বহুত ধন্যবাদ তোমালৈ থাকিল তুমি এনেকৈ আগুৱাই যোৱা আৰু বহুত ভাল লাগিল আপোনালোককো লগ পাই একদম ফটো এখন উঠোৱা যাওক আৰু ফটোৰ মাজে মাজে এটা মন কৰিবচোন আপোনালোকে এটা কথা যে ৰৌৱে ধপধপাই বৰালীয়ে কমায় বৰগোহাঁইৰ পুতেক ওলাই আৰু সোমায় এইটো মহিলাসকলৰ অত্যন্ত জৰুৰী আগৰ দিনততো ঘৰে ঘৰে আছিলে ৰৌৱে ধপধপাই বৰালীয়ে কমায় বৰগোহাঁই পুতেক ওলাই আৰু সোমায় ইয়াত ৰৌ কোন বৰালী কোন বৰগোহাঁই পুতেক কোন বাইদেউ অকণমান আহক আপুনি নিশ্চয় জানিব লাগে এটা প্ৰশ্ন ভাল প্ৰশ্ন সুধিলে লাগিব অলপ বৰালীয়ে কমায় বৰগোহাঁই পুতেক ওলাই আৰু সোমায় এবাৰ ওলাই এবাৰ সোমায় এবাৰ সোমায় এইটো বৰগোহাঁই পুতেকটো কোন হাত নেকি এইটো আমাৰ তাঁতৰ শালৰ মাকুটো এইটো বৰগোহাঁই পুতেক আৰু ৰৌৱে ধপধপাই থাকে ৰৌ কোন ৰৌটো এই গৰকা হেৰি বৰালীয়ে কমায় ৰাজ বাইদেউৰ নামটো কি মণিমা কলিতা আপোনালোকে টিমত ভাল মানুহ ৰাখিছে চব একদম এক্টিভ বিহু গাই বিহু গাব গান গাই গান গাব উত্তৰ দিয়াই উত্তৰ দিব বাইদেউ আপোনাক ধন্যবাদ জনাইছোঁ ৰৌৱে ধপধপাই থাকে মানে গৰকাজোৰ আৰু বৰালীয়ে কমাই থাকে ৰাজখন আৰু বৰগোহাঁই পুতেকটো এবাৰ মাকুটো বোলে মাকু সৰি সৰি পৰে নে কি কয় বাইদেউ একদম আৰু এই তাঁতশালখন নহ'লে অসমীয়া জাতিৰ এটা অংগ জাতিৰ অংগ অপৰিহাৰ্য তাঁতশাল সেইকাৰণে তাঁতশালৰ বিষয়ে জানিলে আৰু ভালো লাগে আৰু আমাৰ মাজত বয়োজ্যেষ্ঠ বাইদেউক আমি বেছিকে জানিব একদম আৰু বাইদেউ প্ৰপ'জকে মাতটো দিছে আগত শিপিনী আছিল এটা হাত চাপৰি বজাই দিয়ক বাইদেউক এতিয়া মই এই বাইদেউক কি দিম মৰমেৰে বাইদেউক শ্ৰদ্ধাৰে এই উপহাৰটো বাইদেউক দিছোঁ ধন্যবাদ সুন্দৰ মহিলাসকল বহি থকা এটা দল আৰু এই দলৰ আমি লগ পাই ইমান ভাল লাগিল কথা বতৰা পাতি আৰু প্ৰশ্ন উত্তৰৰ মাজেৰে আনন্দ কৰিলোঁ ফূৰ্তি কৰিলোঁ খন্তেক সময়ৰ বাবে আমি জীৱনক বিচাৰি চালোঁ আৰু এতিয়া আমি ভূপেন দাৰ গান শুনাৰ দৰে বাইদেউসকলে আগ্ৰহ প্ৰকাশ কৰিছে যে জুবিন দাক এবাৰ সুঁৱৰিব এই বিহুৰ বতৰত প্ৰথমটো বিহু হ'ব কিন্তু বহাগ বিহু প্ৰথম বহাগ বহুত কষ্ট হ'ব বহুত কষ্টৰে বাইদেউসকলে এবাৰ সুঁৱৰিব বিচাৰিছে মায়াবিনীক
বুকুত বান্ধি জুবিনদাৰ কাষলৈ এবাৰ যাওঁ বলক। মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোনা তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা দুপাত নামি অহা ৰ'দৰে লৈ মোৰ দেহত প্ৰতি পুৱাই ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন আমাৰ সঁচা মোৰ বহু দিনৰে আপোন নিজান গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু। বাহ, জয় জুবিনদা। এইখিনিতে মই জুবিন আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ হৈ এটা গান কৰিছিলোঁ। হয়। অকণমান এটা লাইন মই কৰি দিছোঁ দেই। আমি বিদায়ৰ সময়ত একদম শেষত হয়। জনসমুদ্ৰত মেলি দিলা তুমি সুৰৰে পাঞ্চৈখনি লহৰে লহৰে সুৰ তুলি তুমি কলেইনো গলা গৈ গুচি সুৰৰ পূজাৰী সুৰৰ পূজাৰী সুৰৰ পূজাৰী সুৰৰ পূজাৰী সুৰৰ পূজাৰী সুৰৰ পূজাৰী অতি মৰমৰ জুবিনলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। য'তেই থাকক ভালে থাকক দেই। ধন্যবাদ। মই মানে কি আমি সকলো বিচাৰোঁ, কিন্তু তাৰ মাজতে কিন্তু আমি মানে মানে মই ক'ব বিচাৰিছোঁ যে জাষ্টিছ ফৰ জুবিন দা আমি বিচাৰটো কিন্তু বিচাৰোঁ, সেইটো আমাক লাগিবই। মানে যিমানেই নহয় আমাৰ মৰমৰ চৰকাৰ আহিব সেইটো জানো, কিন্তু তাৰ মাজতে কিন্তু আমাক জুবিন দাৰ মানে ন্যায়টো লাগিব। সেইকাৰণে জাষ্টিছ ফৰ জুবিন দা। বহুত বহুত ধন্যবাদ, বহুত ধন্যবাদ। আমি বিদায় লৈছোঁ এই অনুষ্ঠানৰ পৰা। আপোনালোকক পুনৰ লগ পাম। মই পুনৰ আশা কৰিম ছয়ালিলৈ আহিম। ছয়ালি ইয়াতেই 6টা আলি যোগ হৈছে। এই ঠাইখনৰ মহত্ব আছে। এইখন নগাঁৱৰ এক ঐতিহ্যমণ্ডিত ঠাই। ইয়াত এইফালে গ'লে দেৱাদিদেৱ মহাদেৱক লগ পোৱা যায়, এইফালে গ'লে আমাৰ ভূপেন হাজৰিকা কলাতীৰ্থক লগ পোৱা যায়, এইফালে গ'লে ৰাষ্ট্ৰীয় ঘাইপথ, এইফালে গ'লে পলিটেকনিক, কিমান যে কি ইয়াত সন্নিৱিষ্ট হৈ আছে। গতিকে এই ঠাইৰ মহান, এই ঠাইৰ মানুহো মহান, এই ঠাইৰ অন্তৰবিলাকো মহান। গতিকে তাৰ প্ৰমাণ লৈ আপোনালোকক দেখুৱালোঁ অসমৰ ৰাইজক যে আমাৰ ছয়ালি কিমান চহকী ন। বাইদেউক ধন্যবাদ জনাইছোঁ আৰু সকলোৰে পৰা বিদায় লৈছোঁ। ধন্যবাদ।